নমস্কাৰ ওয়েলকাম টু এডুকেয়াৰ আসাম কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ ভালে আৰু আপোনালোকে হয়তো বৰ্তমান ৱেইট কৰি আছে হয় যিসকলে বৰ্তমান হাই স্কুল জেট পাছ কৰিছে তেওঁলোকে ৱেইট কৰি আছে যে কেতিয়া হাই স্কুলৰ যোনটো এডভাৰটাইজমেণ্ট বিজ্ঞাপন প্ৰকাশ পাব যিহেতু আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাৰে কৈছিল যে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহতে এলপি আৰু ইউপিৰ প্ৰাথমিকৰ 10,000 পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব লগতে হাই স্কুলৰো 7,000তকৈ অধিক পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিব কিন্তু আজি প্ৰথম সপ্তাহ পাৰ হৈ গ'ল আৰু 10 তাৰিখো পাৰ হৈ গ'ল কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন লাগিলে হাই স্কুলে হওক বা DWৰ LPU প্ৰসংগতে হওক কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই আমি যদি DWৰ যোনটো অফিচিয়েল ৱেবছাইট হয় তাত যদি আমি চাওঁ কালি আছিল 10 তাৰিখ আৰু 10 তাৰিখে ৰাতিপুৱা 9টা বজাত তেওঁলোকে এই যোনটো পেজ হয় সেই পেজটো আপডেট কৰিছে হয় লাষ্ট আপডেট কৰিছিল 31 আগষ্টত যিদিনাখন আপোনালোকে এপইণ্টমেণ্ট লেটাৰ ডাউনলোড কৰিছিল সেইদিনাখন আপডেট কৰিছিল আৰু 10 ছেপ্টেম্বৰত আপডেট কৰিছিল কালি মই বহুত সময় এইটো ৱেবছাইটত বহুতবাৰ আহিলোঁ দিনটোত কিন্তু দেখিবলৈ পাইছে ভিজিটৰ্ছ সংখ্যা দেখা পাইছে কিন্তু আজিলৈকে কোনো ধৰণৰ নতুন নটিফিকেশ্যন শ্ব' কৰা নাই আপোনালোকে হয়তো ইয়াত চাইছে যে লেটেষ্ট সেকশনত দেখিবলৈ পাইছে যে ফাইনেল সেলেক্ট লিষ্ট অফ ৰেগুলাৰ কেণ্ডিডেট লগতে নটিছ ৰিগাৰ্ডিং পাব্লিকেশ্যন অফ ফাইনেল মেৰিট লিষ্ট আগৰ গতেই আছে অৰ্থাৎ 31 তাৰিখে আপডেট মতেই বস্তুটো আছে কিন্তু কালি জাষ্ট আপডেট দেখালে কিন্তু কোনো ধৰণৰ চেঞ্জ বা পৰিৱৰ্তন অহা নাই গতিকে কেইবাটাও ইউটিউব চেনেলত হয় কেইবাটাও ইউটিউব চেনেলত বিভিন্ন ধৰণৰ কথা কৈছে বা আমাৰ অসমৰ টেটক লৈ বহুতেই এটা গুৰুত্বপূৰ্ণ চেনেল যিজনে বহুত কথা কৈছে যে কিছুমানে আনুমানিক ভিডিঅ' কিছুমান বনাইছে আৰু বহুতেই এইটো এনেকুৱা হৈছে যে কিছুমান ইউটিউব চেনেলে এনেকুৱা মানুহৰ মানে ষ্টুডেণ্টৰ মাইণ্ডটো মানে ডিম'টিভেট কৰিব চেষ্টা কৰিছে বহুতেই চিটেট আছাম টেটৰ প্ৰসংগক লৈ আমাৰ অসমৰ এজন ভাল ইউটিউবাৰে ভিডিঅ' বনাই আছে গতিকে এনেকুৱা ধৰণৰ যোনটো যুক্তিতৰ্ক বা মতানৈক্য বা বিভেদ আনিব চেষ্টা কৰা হৈছে এনেকুৱা ধৰণৰতো আজিলৈকে কোনো অফিচিয়েলি বা আমি খবৰ পোৱা নাই বা তেনেকুৱা আমি শুনা নাই কিন্তু কিছুমানে পাৰ্টিকুলাৰলি হয় নিজৰ ইচ্ছামতেই LPUP বা চিটেটক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে আৰু হাইকোৰ্ট কৰি মানে ষ্টুডেণ্টৰ মনত হাইকোৰ্টৰ প্ৰতি কিবা এটা ভৰাই দিছে গতিকে এনেকুৱা ধৰণৰ কৰাটো ভাল হোৱা নাই আৰু বহুতে এতিয়া হাইস্কুলৰ এডভাৰটাইজমেণ্টৰ কাৰণে ৱেইট কৰি আছে আৰু এতিয়া গ্ৰেছ মাৰ্ক আৰু নন গ্ৰেছ মাৰ্কৰ কাৰণে বহুতৰে কিছুমান খেলিমেলি সৃষ্টি হৈছে বহুতে কৈছে যে গ্ৰেছ মাৰ্ক আৰু নন গ্ৰেছ মাৰ্কৰ কাৰণেই যে যোনটো হাইস্কুল এডভাৰটাইজমেণ্টত লেট হৈছে বুলি বহুতে কিছুমান কথা কৈছে কিন্তু তাতো কোনো সত্যতা নাই গতিকে কোনো অফিচিয়েল নটিফিকেশ্যন নোহোৱাকৈ এনেই ভিডিঅ' কিছুমান বনাব নালাগে যিটো গম পাইছে আৰু LPUP ক্ষেত্ৰতো বহুতে চিটেটক লৈ প্ৰসংগ কৰি আছে কিন্তু চাওক যে 1 ছেপ্টেম্বৰত যিসকলে জইন কৰিলে 5,300 কিমানটা পোষ্টৰ সেই তাৰো হয়তো 50% বা 40% চিটেট পাছ কেণ্ডিডেট হয় গতিকে একেটা মাহতে যদি প্ৰায় 2-3,000 কেণ্ডিডেট বা ধৰি লওক 40-50% কেণ্ডিডেট চিটেট পাছ কৰা কেণ্ডিডেটে LP আৰু UPত চাকৰি পাব পাৰে তেন্তে কিয় এইটো মাহতে আকৌ নতুন বিজ্ঞাপনত চিটেটক তেওঁলোকে মানে নিদিয়াৰ কাৰণে চিন্তা কৰিছে এনেকুৱা ধৰণৰ কথা আমি শুনিবলৈ পাইছোঁ যে চিটেটক নিদিয়ে আমুকক নিদিয়ে গতিকে এনেকুৱা ধৰণৰ কথাবোৰ তেওঁলোকে এইটো কোনো যুক্তি হ'বই নোৱাৰে যে আজিলৈকে চিটেটে এপইণ্টমেণ্ট পাই আহিছে আৰু এইটো বছৰ এই মাহতো পালে গতিকে একেটা মাহতে আকৌ ছেকেণ্ড ফেজত যে চিটেটে নাপাব তাত কোনো কথা আহিব নোৱাৰে গতিকে এনেকুৱা ধৰণৰ কথা ভবাত কোনো প্ৰয়োজনে নাই আৰু হিমন্ত বিশ্ব শৰ্মাই কৈছিলে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে যে ছেপ্টেম্বৰত আমি বিজ্ঞাপন প্ৰকাশ কৰিম কিন্তু এতিয়ালৈকে বিজ্ঞাপন প্ৰকাশ কৰা নাই গতিকে এই ক্ষেত্ৰত আমি আপোনালোকে সকলোৱে আগবাঢ়ি আহিব লাগে কাৰণ সকলোৰে বয়স হৈ নাথাকে কাৰণ বয়স যদি বাঢ়ি গৈ থাকে আপোনালোকৰ চাকৰি হেৰুৱাৰ চান্স থাকে কাৰণ ধৰি লওক বয়সৰ ঊৰ্ধ্বতম সীমা যদি পাৰ কৰি যায় আৰু এইটো বছৰ 20 চনটো যদি পাৰ হৈ যায় তেতিয়া হয়তো বহুতেই চাকৰি নাপাব কোৱালিফিকেশ্যন থাকিও যোগ্যতা থাকিও গতিকে এইবিলাক কথা আপোনালোকে মন দিব লাগিব এই ক্ষেত্ৰত আমি সকলোৱে আগবাঢ়িব লাগিব আমি হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যোনটো টুইটাৰ হেণ্ডেল হয় তাত আমি তেওঁক টুইট কৰিব পাৰিম বা বিভিন্ন ধৰণৰ সন্থা আছে বা আপোনালোকৰ যোনবোৰ এডুকেশ্যনেল গ্ৰুপ হয় সেই গ্ৰুপবোৰো আপোনালোকক অফিচিয়েলি তেওঁক মেনশ্যন কৰি কিবা এটা ছ'চিয়েল মিডিয়াত হ'লেও টুইটাৰত হ'লেও ফেচবুক পেজত হ'লেও তেওঁক আপোনালোকে ইনফৰ্ম কৰক যাতে কাৰণ সময় কাৰো কাৰণে ৰৈ নাথাকে আৰু বহুতেই ইয়াত মানে চেল্ফ হিচাপে কথাবোৰ ভাবে কাৰণ যিসকলে এপ্ৰিল কেনে তেওঁলোকে ভাবিছে আৰু লেট হওক গতিকে আপোনালোকে এইটো চিন্তা নকৰিব আপোনালোকে এতিয়াই ইমান হতাশ হ'ব দৰকাৰ নাই আপোনালোকৰ প্ৰত্যেক বছৰতে পোষ্ট ওলায় আমাৰ মাননীয় শিক্ষামন্ত্ৰীয়ে কৈছিলে যে প্ৰত্যেক বছৰতে 5,000 কেণ্ডিডেট মানে শিক্ষক ৰিটায়াৰ হয় অৱসৰ লয় গতিকে আপোনালোকে কিয় চিন্তা কৰিব লাগে গতিকে যিসকলে অলৰেডি পাছ কৰি থৈছে যিসকলে অলৰেডি DLED বা BEd আছে তেওঁলোকে চাকৰিটো হওক সেইটো চিন্তা কৰক অকল নিজৰটো চিন্তা নকৰিব গতিকে এতিয়া চিটেট আছাম টেট
এইবোৰক লৈ আপোনালোকে খোৱা কামোৰা নালাগিব। আমি সকলো অসমীয়া হয়, গতিকে অসমৰ যিসকল টেট পাছ কেণ্ডিডেট হয়, লাগিলে চিটেটে হওক আছাম টেটে হওক, সকলোৱে যাতে চাকৰিটো পায়, তেনেকুৱা ধৰণৰ এটা ইউনিটি মানে একতাৰে কথাবোৰ ভাবক আৰু সকলোৱে আগবাঢ়ক। গতিকে আৰু যিকোনো ভিডিঅ' ইউটিউব ভিডিঅ' আপোনালোকে বেছি নাচাব বা যি আমাৰ এটা চেনেল মই নাম ক'ব নাযাওঁ, তেওঁ নিজেই অনুমানিক ভিডিঅ' বনাই থাকে। এদিন ক'ব 8 তাৰিখে ওলাব, এদিন ক'ব 9 তাৰিখে ওলাব, কিন্তু পিছত আকৌ পিছদিনাখন ক'ব যে দেৰি হ'ব, আকৌ ক'ব হাইকোৰ্টৰ গোচৰ। হাইকোৰ্টত ছাপ'জ যদি কাৰোবাৰ মাইণ্ডত নাইও, সেই ইউটিউব চেনেলবোৰে হাইকোৰ্টতো এনেকুৱা ধৰণৰ কেছ কৰাৰ কাৰণে মানে এটা মাইণ্ডত ভৰাই থাকে। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ তেওঁলোকে বনোৱাকৈ ভাবিব লাগে। অকল ভিউজৰ কাৰণে, অকল পইচাৰ কাৰণে যিটো ধৰণৰ আনুমানিক ভিডিঅ' দি থাকিব কোনো কাৰণে। যদি অফিচিয়েল কিবা নটিফিকেশ্যন পাইছে আৰু যদি আপুনি এজন ভাল ইউটিউবাৰে হয়, তেন্তে DW কৰ্তৃপক্ষৰ লগত পাৰ্চনেলি কথা পাতক আৰু প্ৰপাৰ সঠিক শুদ্ধ ইনফৰ্মেশ্যন দিয়ক। কাৰণ কিছুমান মিছা অনুমানিক কথাই মানে বহুত ষ্টুডেণ্টক ডিম'টিভেট কৰে, হতাশগ্ৰস্ত কৰে। কাৰণ এতিয়া বহুত ষ্টুডেণ্ট হতাশাত ভুগিছে। কাৰণ বহুতেই এই বছৰ হয়তো ডিষ্ট্ৰিক্ট ছিলেক্ট কৰা ভুল হ'ল বা দুই এটা কিছুমান সৰু কাৰণে এই বছৰ 1 তাৰিখে মানে যিসকলে জইন কৰিলে বা 28 আগষ্টত নিযুক্তি পোৱা সকলোতকৈ হয়তো বহুত হাই মাৰ্কছৰ কেণ্ডিডেটো এবাৰ হয়তো কিছুমান দুই এটা খেলিমেলিৰ কাৰণে হয়তো ডিষ্ট্ৰিক্টৰ ভুল হ'ব পাৰে বা এনেকুৱা ধৰণৰ খেলিমেলিৰ কাৰণে তেওঁলোক ৰৈ গ'ল। গতিকে তেওঁলোকে বৰ্তমান ৱেইট কৰি আছে কেতিয়া নতুন বিজ্ঞাপন ওলাব। গতিকে আপোনালোকে যে কথা কৈছিলে, যে হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে যে এপইণ্টমেণ্ট ওলাব, গতিকে আপোনালোকে সকলোৱে উঠি পৰি লাগক, তেওঁক ইনফৰ্ম কৰক, লাগিলে DW কৰ্তৃপক্ষসকলৰ লগত ভালকৈ কথা পাতক। আৰু যিজন আমাৰ অসমৰ ইউটিউবাৰ তেখেতক লৈ বহুত মন্তব্য কৰি থাকে, তেখেতকো কৈছোঁ যে আপোনালোকে অনুমানিক ভিডিঅ' নবনাব। যদি আপোনালোকৰ সঁচাকৈ হাত আছে, বিশেষ সূত্ৰৰ কথা আপুনি কৈ থাকে, তেন্তে আপুনি অফিচিয়েলি কথা পাতক বিশেষ সূত্ৰৰ লগত আৰু সঠিক প্ৰপাৰ ইনফৰ্মেশ্যন দিয়ক। কেতিয়াও মিছগাইড নকৰিব আৰু সকলোৰে মাজত উঠি পৰি হাইকোৰ্টৰ কথা চিন্তা কৰিব দৰকাৰেই নাই। আমি সকলো এতিয়া চিটেটে হওক আছাম টেটে হওক, মুঠতে যিসকলে টেট পাছ কৰিছে সকলোৱে যাতে চাকৰিটো পাওক তাৰ আশা কৰিব, তাৰ কাৰণে চিন্তা কৰিব লাগে। আৰু হয়তো 20 তাৰিখৰ আগত আপোনালোকে কিবা নহয় কিবা এটা এডভাৰটাইজমেণ্ট পাব। DWৰ হয়তো ৰেগুলাৰ নহ'লেও কণ্টেক্সচুৱেল এডভাৰটাইজমেণ্ট এটা ওলোৱাৰ কথা আমিও গম পাইছোঁ। লগতে হাইস্কুলৰো হয়তো ওলোৱাৰ সম্ভাৱনা আমি দেখিছোঁ। হয়তো অলপ দেৰিও হ'ব পাৰে। কিছুমান খেলিমেলি নন গ্ৰেছ মাৰ্ক বা গ্ৰেছ মাৰ্ক পোৱাসকলৰ লগত কিছুমান উত্থাপিত হৈছে। কিন্তু DW যোনটো ৰেগুলাৰ LP UP পদৰ কাৰণে বিজ্ঞাপন হয়তো 20 তাৰিখ বা 15 তাৰিখৰ আগত আপোনালোকে নিশ্চয় প্ৰকাশ পাব। গতিকে কেনেকৈ বুলি ভিডিঅ'টো জনাব। আই হোপ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। অল দ্য বেষ্ট।